আমি ছাত্ৰ সমাজে এইটো লাজ পাইছোঁ। কাৰণ আমি ছাত্ৰ, আমি দেশৰ ভৱিষ্যত, আমি জাতিৰ ভৱিষ্যত। জাতিৰ সকলোৰে আৱেগ আছে, কিন্তু বৰ্তমান ইউনিভাৰ্চিটিৰ যি ছাত্ৰ ছাত্ৰীখিনি মানে আমাৰ বড়ো ভাই ভনীসকলে যে আমি দেখা পাইছোঁ যে তেওঁলোকে ব্ৰিটিছ চিম্বলকে যিটো মানে হিংসাত্মক কাম কৰিছে, লণ্ড ভণ্ড কৰিছে, সেইটো আমি বহুত দুখিত। আৰু আমি ছাত্ৰ সমাজে আমি এইটো বহুত লাজ পাইছোঁ। কাৰণ আমি ছাত্ৰ সমাজ, আমি দেশৰ ভৱিষ্যত, আমি জাতিৰ ভৱিষ্যত। জাতিৰ আৱেগ গোটেইখনৰে আছে, কিন্তু নিজৰ জাতিৰ যি আৱেগ সেইখিনি আমি শান্তিপূৰ্ণভাৱে আলোচনা কৰি কিনে আমি এইটো কৰিব লাগে। কাৰণ আমি যদি আমাৰ খিলঞ্জীয়াৰ বিৰোধিতা কৰোঁ, আমাৰ যি অপশক্তি আছে, আমাৰ অসমক যি অপশক্তি আজি গ্ৰাস কৰি আছে, এই অপশক্তি আৰু সুবিধা পাব। কিন্তু আমি খিলঞ্জীয়াৰ বিৰোধিতা কৰিব নালাগে। আমি সকলোৱে মিলি আমি এই কামখিনি কৰিব লাগে। আমাৰ যি 6 জাতি জনজাতিকৰণ, সেইখিনি আমি সকলোৱে মিলা প্ৰীতিৰে মিলি আমি শান্তিপূৰ্ণভাৱে কৰিব লাগে। আমি 6 জাতি জনগোষ্ঠীকৰণটো আমি আমাৰ যি মানে কৈছোঁ যে আমাৰ মানে আগৰ ট্ৰাইবেলখিনি যাতে কোনো আমাৰ যাতে ক্ষতি নহয়, ক্ষতি নোহোৱাকৈ আমাক ST দিয়ক। আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যিটো মানে প্ৰচেষ্টা হাতত লৈছে, তাক আমি আদৰণীয় জনাইছোঁ। আৰু লগতে ছাত্ৰ ছাত্ৰীসকলে আজি দেখিবলৈ পাইছোঁ, বৰ্তমান ইউনিভাৰ্চিটিতে হওক, অন্য শিক্ষানুষ্ঠানবিলাকতে হওক, আমি দেখিবলৈ পাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলে এটা মানে বৃহৎ বিৰোধিতা আন্দোলন কৰি আছে। সেইটো কৰিব নালাগে। কাৰণ এখন বিদ্যালয় বা শিক্ষানুষ্ঠানত কেৱল এটা জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী নাহে, তাতে বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে তাতে পঢ়িবলৈ আহে। আৰু সেই শিক্ষানুষ্ঠানবিলাকত যদি এটা জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে যদি এনেকুৱা ধৰণৰ আন্দোলন কৰে, তেনেহ'লে সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা বিভাজন আহি যাব। আৰু সেই বিভাজনটো কেতিয়াও আহিব নালাগে। কাৰণ সেই বিভাজনটো আহিলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত মিলা প্ৰীতি নাথাকিব। আমাৰ খিলঞ্জীয়াৰ মাজত এটা ভেদাভেদৰ সৃষ্টি হ'ব। এনেধৰণৰ যাতে নহয়, আমি অনুৰোধ জনাইছোঁ সকলোকে। আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে কোনো জাতি জনগোষ্ঠীৰ নেতাৰ বা ৰাজনীতি দলৰ যাতে বলি নহয়, যাতে নিজে নিজৰ যাতে সিদ্ধান্ত ল'ব পাৰে। আৰু যিকোনো যদি কিবা এটা হয়, ছাত্ৰ ছাত্ৰীসকলে যিকোনো এটা আলোচনা বিলোচনা শান্তিপূৰ্ণভাৱে যাতে কৰে, এইখিনিয়ে মই কৈছোঁ। আৰু যাতে এনেকুৱা ধৰণৰ যাতে কোনো দিনো যাতে নহয়। আৰু বৰ্তমান ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলে মানে লণ্ড ভণ্ড কৰিছে। ইয়াত আমি শুনিবলৈ পাইছোঁ যে তাতে ৰাজনীতি দল আৰু জাতীয়তাবাদী দলৰ মানে জড়িত আছে। আৰু ইয়াৰ উচিত তদন্ত হ'ব লাগে। আৰু ছাত্ৰ সমাজ যাতে সকলোৱে মিলা প্ৰীতি আমি থাকিব পাৰোঁ, এইখিনিয়ে কৈছোঁ। কাৰণ আমিয়ে দেশৰ ভৱিষ্যত, আমিয়ে জাতিৰ ভৱিষ্যত। জাতিৰ আৱেগ গোটেইখনৰে আছে, আৰু জাতিৰ আৱেগ থাকিব। আৰু খিলঞ্জীয়াৰ লগত যাতে মিলি আগত যেনেকৈ চলি আছোঁ, এনেকৈ যাতে ভৱিষ্যতে চলি থাকিব পাৰোঁ, এইখিনিয়ে।